আৰু আজিৰ এই সভাৰ কাৰ্যক্ৰমণি লিখিবৰ বাবে নিৰ্বাচন কমিটিৰ সভাপতি উৎপল কোঁৱৰ ডাঙৰীয়া আমাৰ আছে তেখেতক মই আসন গ্ৰহণ কৰিবলৈ কাৰ্যসূচী ওলোৱা নিচিনা হয় গতিকে তাৰ কাৰণে যদি আপোনালোক অসুবিধা হয় ইমান বুজাত মোক মাফ কৰিব ৰাওনাজ্যোতি নেওগ সম্পাদক 2025 বৰ্ষৰ এক ঐতিহাসিক স্থানত সভাপতি কৰিছে। সকলোৱে জানে চাউলুং চুকাফাই অসমৰ এই ভ্ৰমণত প্ৰৱেশ কৰোঁতে আচলতে আমি বৰ বিশেষ জড়িত নহয়, সেইকাৰণে হয়তো বহু কথা আপোনালোকক ক'ব নোৱাৰিম। কিন্তু এটা কথা জানো যে আমাৰ ৰাজ্য প্ৰতিষ্ঠা কৰাৰ তেখেতৰ যি সংগ্ৰাম এইখিনি সদায় আমি অনুভৱ কৰোঁ আৰু নিজ নিজ অঞ্চলতে নিজৰ যি জাতীয় স্বাভিমান চাউচেংৰণত জানুৱাৰী 31 তাৰিখে মেডাম মেফি আয়োজন কৰা হৈছে আৰু আমাৰ এইবাৰ মেডাম মেফিৰ বাজেট না কমেও 16 পৰা 17 লাখ টকালৈকে হ'ব পাৰে আৰু এইবাৰ বহুত ভালকৈ পতা হ'ব। আৰু আমাৰ লগত আছে আমাৰ সভাপতি মিণ্টু দেওধাই ফুকন আৰু মই নিজে কাৰ্যকৰী সভাপতি আৰু লগত আছে মুখ্য সম্পাদক আমাৰ ৰাওনাজ্যোতি নেওগ ডাঙৰীয়া আৰু বহুতো গাঁও ভূমিৰ পৰা অহা অঞ্চলৰ পৰা আমাৰ উঠি অহা যুৱ প্ৰজন্ম আৰু আমাৰ জ্যেষ্ঠসকলৰ লগত একত্ৰিত হৈ পিনে আমি এইবাৰ বহল ভিত্তিত আমি মেডাম মেফি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ পাটকাই প্ৰদেশৰ মাৰ্ঘেৰিটা যি চাউলুং চুকাফাই প্ৰথমৰ বাবে অনুষ্ঠিত কৰা মেডাম মেফি স্থলীতেই এইবাৰো আমি দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। এক বৃহৎ বাজেটৰ দ্বাৰা দুদিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনা আছে শোভাযাত্ৰা আৰু মুকলি সভা দ্বিতীয় দিনাখন আৰু লগতে বহু গণ্যমান্য ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ আশা ৰাখিছোঁ অসমবাসীৰ লগতে মাৰ্ঘেৰিটাবাসীৰ ৰাইজত যে এইবাৰ আমাৰ এই অনুষ্ঠানটোত সহায় সহযোগিতা কৰাৰ লগতে দিহা পৰামৰ্শ দি অনুষ্ঠানটো সফল সমাপ্তিৰ বাবে সহযোগ কৰিব। আৰু আজিৰ এই সভাৰ কাৰ্যক্ৰমণি লিখিবৰ বাবে নিৰ্বাচন কমিটিৰ সভাপতি উৎপল কোঁৱৰ ডাঙৰীয়া আমাৰ আছে তেখেতক মই আসন গ্ৰহণ কৰিবলৈ কাৰ্যসূচী ওলোৱা নিচিনা হয় গতিকে তাৰ কাৰণে যদি আপোনালোক অসুবিধা হয় ইমান বুজাত মোক মাফ কৰিব ৰাওনাজ্যোতি নেওগ সম্পাদক 2025 বৰ্ষৰ এক ঐতিহাসিক স্থানত সভাপতি কৰিছে। সকলোৱে জানে চাউলুং চুকাফাই অসমৰ এই ভ্ৰমণত প্ৰৱেশ কৰোঁতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।